ঈশ্বৰ যদি স্বৰ্গত আছে পৃথিৱীত ইমান অশান্তি কিয় আজিৰে পবিত্ৰ ক্ষণতে উজলি পাপৰ কালিমা লগা যিখনি ধৰণি পাপৰ কালিমা লগা যিখনি ধৰণি তোমাৰ প্ৰেমেৰে প্ৰভু কৰিলা শুৱনি তোমাৰ প্ৰেমেৰে প্ৰভু কৰিলা শুৱনি পাপী নমস্কাৰ আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান আজিৰ অনুষ্ঠানত আমি হবকুক ভাৱবাদীৰ পুস্তকৰ 2 নম্বৰ অধ্যায়ৰ 13ৰ পৰা 20 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাম
ইয়াত কিছুমান দুৰ্দশাৰ কথা কোৱা হৈছে যিবোৰ অহংকাৰী লোকবোৰৰ প্ৰতি নিৰ্দেশিত আৰু ই যিহুদা ৰাজ্যখন জয় কৰিবলৈ আহি থকা লুণ্ঠনকাৰী বেবিলনীয়াসকলক বুজায় বেবিলনীয়াবিলাক বিজয়ৰ উচ্চাকাংক্ষাত জ্বলি উঠিছিল তেওঁলোকে কেতিয়াও সন্তুষ্ট নহয় আৰু জাতিৰ পিছত জাতি আক্ৰমণ কৰি লুটপাট কৰিছিল আৰু বন্দী গোটাই ফুৰিছিল ৰক্তপাতেৰে নগৰ সাজোতা আৰু অপৰাধৰ দ্বাৰা নগৰ স্থাপন কৰোতাৰ সন্তাপ হ'ব বুলি ঈশ্বৰে জনাইছিল এনে ধ্বংসৰ পদ্ধতিৰে বেবিলন নিজে শক্তিশালী হৈছিল যুদ্ধৰ দ্বাৰা বেবিলন ধনী হৈ পৰিছিল আসলতে পাপী স্বভাৱত মানুহ উন্মাদ আৰু মানুহে নিজৰ পথটো নিৰ্দেশিত কৰিব নোৱাৰে মানুহে যি কৰে তাক নিজে সঠিক বুলি ভাবে মানুহে যেতিয়া যুদ্ধ কৰে তেতিয়াও সঠিক কাম কৰি আছে বুলিয়ে ভাবে হবকুকৰ যুগেৰে ঈশ্বৰে কৈছে চোৱা বাহিনীসকলৰ জিহুৱাৰ পৰা জাতিবোৰে কেৱল জুইৰ কাৰণে পৰিশ্ৰম কৰিব আৰু জাতিবিলাক অহাৰ বস্তুৰ নিমিত্তে ক্লান্ত হ'বনে এইটো এটা অতি গুৰুত্বপূৰ্ণ কথা অতীতৰ মহান জাতিবোৰে যি অহাৰ প্ৰচেষ্টা চলাইছিল সেইবোৰৰ কথা যদি আমি ভাবি চাওঁ তেনেহলে আমি দেখা পাওঁ তেওঁলোকে গঢ়ি তোলাৰ পৰিৱৰ্তে ভাঙি পেলোৱাত অধিক সময় খৰচ কৰিছিল উদাহৰণস্বৰূপে গ্ৰীক জাতি আৰু তেওঁলোকৰ আচৰিত স্থাপত্য মূৰ্তি শিল্প আৰু সাহিত্যৰ সৃষ্টিবোৰলৈ যদি আমি চাওঁ আমাৰ কিন্তু এটা কথা মনলৈ আহে যে আসলতে গ্ৰীকসকলে ধ্বংস কাৰ্যতহে অধিক সময় কটালে ইউৰোপৰ পৰা এছিয়ালৈ পাৰ হৈ অহাৰ সময়ত মহান আলেকজেণ্ডাৰৰ খোজ অনুসৰণ কৰিলে আমি লক্ষ্য কৰিব পাৰো যে আলেকজেণ্ডাৰে আসলতে পৃথিৱীত একোৱেই কৰা নাছিল ইখনৰ পিছত সিখন চহৰ ইখনৰ পিছত সিখন মহান সভ্যতাক ধ্বংস কৰাৰ বাহিৰে সেইটোৱে আছিল তেওঁক চিহ্নিত কৰা কাৰ্য আৰু সেইটোৱে বাবিলনক চিহ্নিত কৰিছিল যিটো জাতিৰ বিষয়ে হবকুকে ভৱিষ্যতবাণী কৰিছে প্ৰিয় দৰ্শক কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ পৰম পবিত্ৰ প্ৰভু যীশু খ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা আশা কৰোঁ আপুনি ভালে কুশলে আছে মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত প্ৰিয় শ্ৰোতা আমি এতিয়া আলোচনা কৰি আছো বাবিলনৰ বিভিন্ন পাপ অপৰাধৰ কাৰণে তেওঁলোকৰ ওপৰলৈ ঈশ্বৰৰ পৰা নামি আহিবলগীয়া সন্তাপৰ কথা বাইবেলৰ পৰা পাঠ কৰি দিম হবকুক 2 নম্বৰ অধ্যায়ৰ 13 নম্বৰ পদ প্ৰথমতে পাঠ কৰিম যদিহে লগত বাইবেল আছে চাই যাব আৰু যদিহে লগত বাইবেল নাই অনুগ্ৰহ কৰি মন দি শুনিব ইয়াত এনেদৰে লিখা আছে চোৱা লোকবিলাকে যে জুইৰ নিমিত্তে পৰিশ্ৰম কৰে আৰু জাতিবিলাকে যে অহাৰ বস্তুৰ নিমিত্তে নিজকে ক্লান্ত কৰে এয়ে বাহিনীবিলাকৰ জিহুৱাৰ পৰা নহয়নে অতীতৰ বিভিন্ন শক্তিশালী জাতিবোৰৰ কথাই চিন্তা কৰি চাওকচোন তেওঁলোকে কিমান নিৰৰ্থক আৰু ফলহীন প্ৰচেষ্টা চলাই আহিছিল গঢ়াৰ পৰিৱৰ্তে তেওঁলোকে ধ্বংস কাৰ্য চলোৱাতহে বেছি সময় খৰচ কৰিছিল গ্ৰীকসকলৰ কথাই চাওকচোন তেওঁলোকৰ মনোমোহা স্থাপত্যৰ কথা সুন্দৰ মূৰ্তি কলা সাহিত্য আদিৰ কথা কিন্তু আচলতে তেওঁলোকেও অধিক ভাগ সময় ধ্বংস কাৰ্যতেই ব্যয় কৰিছিল যদিহে মহামতি আলেকজেণ্ডাৰে এছিয়ালৈ অভিযান চলোৱা কথাটোকেই আমি চাওঁ তেনেহ'লে আমি দেখিবলৈ পাম যে তেওঁ আচলতে পৃথিৱীত আন একো কৰা নাছিল কেৱল এখনৰ পাছত এখন নগৰ এটা সভ্যতাৰ পাছত আন এটা সভ্যতা ধ্বংস কৰি গৈছিল সেইবোৰ কামেই তেওঁৰ বিশেষ পৰিচয় আছিল আৰু ইয়াত হবকুকে যিখন দেশৰ বিষয়ে ভাৱবাণী দি আছে সেই বাবিল দেশৰ পৰিচয়ও এনেকৈ আছিল ধ্বংস কাৰ্য কৰাই তেওঁলোকৰ চিনাকি আছিল 14 নম্বৰ পদটো পঢ়ি দিম কিয়নো সমুদ্ৰ যেনেকৈ পানীৰে ভৰা তেনেকৈ পৃথিৱীখন জিহুৱাৰ মহিমাৰ জ্ঞানেৰে পৰিপূৰ্ণ হ'ব এই শেষ লক্ষ্যটোৰ বাবেই আচলতে ঈশ্বৰ আগবাঢ়ি গৈ আছে সমুদ্ৰ যেনেকৈ পানীৰে ভৰা তেনেকৈ গোটেই পৃথিৱীখন ঈশ্বৰ জিহুৱাৰ মহিমাৰ জ্ঞানেৰে পৰিপূৰ্ণ হ'ব সেই দিন আহিব সেই শেষ লক্ষ্যৰ বাবেই ঈশ্বৰ আজি আগবাঢ়ি গৈ আছে এই কথাখিনি ফলিয়াব যেতিয়া এই পৃথিৱীত ন্যায় শাসন প্ৰতিষ্ঠা কৰি শাসন চলাবলৈ প্ৰভু যীশু আহিব 15 নম্বৰ পদটো চাইছো যিজনে নিজৰ চুবুৰীয়াৰ বিবস্ত্ৰতা দেখিবৰ নিমিত্তে তাক পান কৰায় পান পাত্ৰত বিহ দি তাক মতলীয়া কৰে সেইজনৰ সন্তাপ হ'ব এইটো আচলতে
5 নম্বৰ পদত উল্লেখ কৰা সুৰামত্ততাতকৈ অলপ বেলেগ ধৰণৰ কথা। তাত ঈশ্বৰে বুলি কৈছিল, দ্ৰাক্ষাৰস বিশ্বাসঘাতক, অৰ্থাৎ বাবিলে সুৰামত্ত হৈ বিশ্বাসঘাতকতা কৰে। আৰু ইয়াত ঈশ্বৰে কৈছে, যিজনে নিজৰ চুবুৰীয়াৰ বিবস্ত্ৰতা দেখিবৰ নিমিত্তে তাক পান কৰায়, পাণ পাত্ৰত বিষ দি তাক মতলীয়া কৰে, সেইজনৰ সন্তাপ হ'ব। প্ৰিয় শ্ৰোতা, দুখ লগা কথাটো এইয়ে যে মদ এনে এটা বস্তু যিটোৱে অতি ঘিনলগীয়া অনৈতিকতাৰ জন্ম দিয়ে। মদে মানুহৰ নৈতিকতা ধ্বংস কৰে। মদে মানুহক এনেকুৱা ধৰণৰ পাপ কৰায়, যি পাপ প্ৰকৃতিস্থ অৱস্থাত থাকিলে হয়তো মানুহে কেতিয়াও নকৰিলেহেঁতেন। অসাধুতা, অনৈতিকতা আৰু আন ঘিনলগীয়া, উল্লেখ কৰিব নোৱাৰা ধৰণৰ পাপ। সুৰামত্ততা আজি বহু ডাঙৰ ডাঙৰ নগৰৰ প্ৰধান সমস্যা হৈ দেখা দিছে। পশ্চিমীয়া দেশ এখনৰ এটা ডাঙৰ অনুষ্ঠানৰ উচ্চপদস্থ বিষয়া এজনে জানিবলৈ দিছিল যে তেওঁলোকে কিছুমান মানুহক চাকৰিত বিশেষভাৱে নিযুক্তি দিছিল। কোনো কৰ্মচাৰী বা বিষয়াই অধিককৈ মদ খাবলৈ ধৰিছে নেকি সেইটো লক্ষ্য কৰি থাকিবলৈ। সেই কথা লক্ষ্য কৰাৰ বহুতো উপায় তেওঁলোকৰ আছিল। তেওঁলোকে আনকি মানুহজনৰ পৰিবাৰৰ লগতো যোগাযোগ কৰিছিল, নাইবা মানুহজনৰ ৰাতি গতিবিধি আদি লক্ষ্য কৰিছিল। যদিহে কোনো মানুহ দেৰিকৈ কামলৈ অহা হয়, নাইবা একেবাৰে নাহে, এনেকুৱা সুৰাসক্ত হৈ পৰা কিছুমান মানুহ অতি মেধাৱী, বুদ্ধিয়ক মানুহ আছিল। গতিকে কোম্পানীৰ মানুহবোৰ তেওঁলোকৰ ওচৰলৈ গৈ তেওঁলোকৰ মদ্যপানৰ সমস্যাটোৰ কথা আলোচনা কৰি সেই অভ্যাস এৰাত তেওঁলোকক সহায় কৰিবলৈ আগবাঢ়িছিল। কিন্তু কথাটো কেনেকুৱা হাঁহি উঠা মন কৰকচোন। এই কোম্পানীবিলাকে এফালে ককটেইল পাৰ্টি পাতে আৰু সুৰাপান কৰি মতলীয়া হয়, আৰু আনফালে কৰ্মচাৰী আৰু বিষয়াবিলাকক সুৰাৰ পৰা ৰক্ষা কৰিবৰ ব্যৱস্থাও লয়। সুস্থ মানুহ কিছুমানক হস্পিটেললৈ আনি তেওঁলোকৰ গাত বেমাৰৰ বীজাণু সুমুৱাই দি পাছত সেই মানুহবোৰকেই আকৌ বেমাৰৰ বাবে চিকিৎসা কৰাৰ নিচিনা হাঁহি উঠা কথা নহয়নে বাৰু? এৰা, আজি আমি বাস কৰা এই পৃথিৱীখনত মানুহ গিনিপিগৰ নিচিনা হৈ পৰিছে। বাবিলনৰ বিৰুদ্ধে ঈশ্বৰে এই অভিযোগ আনিছে, তুমি সুৰামত্ত লোকৰ সৃষ্টি কৰিছা। তুমি নিজেতো সুৰামত্ত হৈছাই, আনকো তুমি সুৰামত্ত কৰিছা। তোমাৰ পাপত আনকো লিপ্ত কৰিছা। ড্ৰাগছৰ প্ৰতি আসক্ত যুৱক যুৱতীৰ মাজত কাম কৰা এহাল দম্পতীয়ে জানিবলৈ দিছিল যে এনে ড্ৰাগছৰ প্ৰতি আসক্ত বেছিভাগ ডেকা গাভৰু ঘৰত ককটেইল পাৰ্টি চলা পৰিয়ালৰ পৰাই আহে। মা দেউতাই যদি ককটেইল পাৰ্টি কৰি খুচিমতে জীৱন কটায়, পুতেক জীয়েকবোৰে ড্ৰাগছ নাখাবনো কিয়? গতিকে পুতেক জীয়েকৰ সেই সমস্যাৰ বাবে আচলতে মাক দেউতাকবোৰেই দোষী। প্ৰিয় শ্ৰোতা, আমি ভাবোঁ যে ড্ৰাগছৰ সমস্যাৰ মূলতো আচলতে মদ্যপানৰ সমস্যাটোৱেই আছে। মদ্যপানৰ সমস্যাই আজি মানৱ সমাজখনক এই দুখ লগা অৱস্থালৈ লৈ আনিছে। কিন্তু সকলোতকৈ দুখ লগা কথা এইয়ে যে এইবোৰ কথা আজিকালি কোৱা নহয়, আৰু এনেকুৱা ধৰণৰ কথা ক'লেও মানুহে বেছি ভাল নাপায়। আমি অনুমান কৰিব পাৰোঁ হবকুকো নিশ্চয় বেছি জনপ্ৰিয় মানুহ নাছিল, আৰু এইবোৰ কথা শুনিবলৈ পোৱা বাবিলনীয়াবিলাকেও নিশ্চয় তেওঁক কেতিয়াও ভাল পোৱা নাছিল। কিন্তু তেওঁলোকে এই কথা জানিব পাৰিছিল যে ঈশ্বৰে সুৰামত্ততা বেয়া পায়, আৰু আনক সুৰামত্ত কৰাটো ঈশ্বৰে সহ্য নকৰে। সুৰামত্ততাই অনৈতিকতাৰ জন্ম দিয়ে। এতিয়া 16 নম্বৰ পদটো পঢ়ি দিম। তুমি গৌৰৱৰ সলনি লাজেৰে পৰিপূৰ্ণ, তুমিও পান কৰা আৰু অচুন্নত এজনৰ নিচিনা হোৱা। জিহুৱাৰ সোঁহাতত থকা পাণ পাত্ৰ তোমালৈ ঘূৰি আহিব, আৰু তোমাৰ গৌৰৱৰ ওপৰত বৰ অপমান হ'ব।
সুৰামত্ততাই জঘন্য অনৈতিকতাৰ জন্ম দিয়ে। ইয়াৰ পৰাই বিবাহ বিচ্ছেদ আদিও হয়গৈ। ই পৰিয়াল ধ্বংস কৰে। ই পাপপূৰ্ণ জীৱনৰ সৃষ্টি কৰে। আজি আমি বহুতো ডাঙৰ ডাঙৰ মানুহৰ প্ৰতি সন্মান হেৰুৱাই পেলোৱাৰ উপক্ৰম ঘটিছে। এনে মানুহে সততাৰ কথা কয়, দুখীয়াক সহায় কৰাৰ কথাও কয়, কিন্তু তেওঁলোকৰ কিছুমান সুৰাসক্ত আৰু মাছৰ নিচিনাকৈ পিয়ে। প্ৰিয় শ্ৰোতা, ঈশ্বৰে হবক্কুকৰ জৰিয়তে শুনোৱা কথাই আজি আমাকো সচেতন কৰা উচিত। ঈশ্বৰে কৈ দিছে, মই বাবিলনক ধ্বংস কৰিম তেওঁলোকৰ পাপৰ কাৰণে। এতিয়া 17 নম্বৰ পদটো পাঠ কৰি দিম। কাৰণ লিবাননলৈ কৰা অত্যাচাৰে তোমাক ঢাকিব আৰু পশুবোৰৰ সংহাৰে তোমাৰ ত্ৰাস জন্মাব। মানুহৰ ৰক্তপাতৰ কাৰণে আৰু দেশ, নগৰবোৰ আৰু সেইবোৰৰ আটাই নিবাসীবিলাকলৈ কৰা অত্যাচাৰৰ নিমিত্তেই এয়েই ঘটিব। সুৰামত্ততাৰ পৰা উৎপন্ন হোৱা আন এটা কুফল হৈছে হিংস্ৰতা, বৰ্বৰতা, নিষ্ঠুৰতা। সুৰামত্ততাৰ পৰা সকলো প্ৰকাৰৰ অনৈতিকতাৰ জন্ম হয়। ড্ৰাগছ সেৱন, জঘন্য অনৈতিকতা, বিবাহ বিচ্ছেদ। সমাজত চলি থকা এই সকলো পাপ আচলতে সুৰামত্ততাৰ পৰাই আহিছে। এতিয়া সকলোতকৈ ডাঙৰ পাপটোৰ বিষয়ে ঈশ্বৰে অনা অভিযোগটোৱেই বাবিলনৰ পঞ্চমটো সন্তাপ। পাঠ কৰি দিম 18 আৰু 19 নম্বৰ পদ। কটা প্ৰতিমাই কি উপকাৰ কৰে যে নিৰ্মাণকাৰীয়ে তাক কাটে? হাঁচত ঢলা প্ৰতিমাই আৰু মিছা গুৰুৱে কি উপকাৰ কৰে যে নিৰ্মাণকাৰীয়ে নিজৰ নিৰ্মিত বস্তুত বিশ্বাস কৰি অবাক মূৰ্তি নিৰ্মাণ কৰে? যিজনে সাৰ পোৱা বুলি কাঠডোখৰক আৰু উঠা বুলি অবাক শিলটোক কয়, তাৰ সন্তাপ হ'ব। সেয়ে জানো শিক্ষা দিব? চোৱা, তাত সোণ আৰু ৰূপ পতোৱা হৈছে, তাৰ ভিতৰত নিশ্বাস বায়ুৰ লেশো নাই। আচলতে সকলোতকৈ ডাঙৰ পাপটো হৈছে প্ৰতিমা পূজা। প্ৰকৃত ঈশ্বৰলৈ পিঠি দি ভুৱা দেৱ দেৱীৰ উপাসনা কৰাটো। এইটো সকলোতকৈ ডাঙৰ পাপ বুলি বাইবেলে আমাক দেখুৱাইছে। বিচাৰকৰ্তাবিলাকৰ পুস্তকত শাসন কাৰ্যৰ এটা মহান নীতি আগবঢ়োৱা হৈছে। সেইটো যিচয়া পুস্তকতো খুব স্পষ্টভাৱে জনোৱা হৈছে। আন ভাৱবাদীসকলেও আগতে ঘোষণা কৰি দিয়া সেই নীতিকেই অনুসৰণ কৰি কথাবোৰ কয়। নীতিটো হৈছে, এখন দেশ বা এটা জাতিৰ অধঃপতনৰ 3টা খোজ থাকে। প্ৰথম খোজটো হৈছে ধৰ্মীয় বিশ্বাসভ্ৰষ্টতা। দ্বিতীয় খোজটো হৈছে নৈতিক ভয়াৱহতা। আৰু তৃতীয় খোজটো হৈছে ৰাজনৈতিক অৰাজকতা। এই 3টা পৰ্যায়েৰে মানৱ ইতিহাসৰ পৰা বিভিন্ন জাতিসমূহ নিশ্চিহ্ন হৈ গৈছে, ধ্বংসপ্ৰাপ্ত হৈছে। সদায় ঘটনাক্ৰম এনেদৰেই আগবাঢ়ি গৈছে, এনেদৰেই ঘটি আহিছে। মূল সমস্যাটো কেতিয়াও ৰাজনৈতিক অৰাজকতা নাছিল। নৈতিক ভয়াৱহতাও মূল সমস্যা নাছিল। এইবোৰৰ নিচিনাই বেয়া মূল সমস্যাটো আচলতে ধৰ্মীয় অথবা আত্মিক বিশ্বাসভ্ৰষ্টতা, প্ৰকৃত আৰু জীৱন্ত ঈশ্বৰৰ পৰা আঁতৰি যোৱা অৱস্থা এটাহে। অৰ্থাৎ আত্মিকভাৱে ভ্ৰষ্ট হৈ যোৱাৰ পৰাই ক্ৰমে ক্ৰমে অধঃপতন হৈ অৱক্ষয় হৈ জাতি একোটা ধ্বংস হৈ যায়। আজি বহুতো জাতিৰ এনেকুৱা অৱস্থাই হৈ আছে। এসময়ত পৃথিৱী দপদপাই থকা বহুতো আগশাৰীৰ দেশ আজি অৱক্ষয়ৰ কবলত পৰিছে। হবক্কুকে যি নীতিটোৰ কথা ঈশ্বৰৰ বাক্যত পুনৰ দোহাৰিছে, সেইটো বাবিলনীয়বিলাকৰ ক্ষেত্ৰত আখৰে আখৰে ফলিয়াইছিল। এটা জাতিৰ অধঃপতন আৰম্ভ হয় প্ৰতিমা সেৱাৰ যোগেদি। ইয়াৰ যোগেদিয়েই আৰম্ভ হয় প্ৰকৃত আৰু জীৱন্ত ঈশ্বৰৰ পৰা আঁতৰি যোৱা কাৰ্য। অৱশ্যে আমি প্ৰতিমা সেৱা বুলিলে যিটো বুজো, সেইটো বেলেগ ৰূপতো হ'ব পাৰে। আজি বহুতো মানুহে সৰ্বশক্তিমান টকাৰ ওচৰত মূৰ দোৱাই আছে।
বহুতো মানুহে আজি যৌনতাকেই সেৱা পূজা কৰে। বহুতো মানুহে ভোগবিলাসক সেৱা পূজা কৰে। বহুতো মহিলাই বিখ্যাত হ'বলৈ বা পদোন্নতি আদি লাভ কৰিবলৈ আনকি নিজৰ পবিত্ৰতা বিসৰ্জন দিয়ে। মুঠতে আপুনি যিহত নিজকে সঁপি দিয়ে, যিহে আপোনাৰ সকলো সময় আৰু শক্তি কাঢ়ি নিয়ে, যিহে আপোনাক সামগ্ৰিকভাৱে গ্ৰাস কৰি থাকে, আপুনি আচলতে তাকেই সেৱা উপাসনা কৰি থকাৰ নিচিনা হয়। সেয়েই আপোনাৰ বাবে প্ৰতিমা সেৱা যেন হয়। প্ৰিয় শ্ৰোতা, সেই বিষয় বা সেই কাৰ্যই আপোনাৰ বাবে হৈ পাৰে ঈশ্বৰৰ নিচিনা। আপুনি উপাসনা কৰা প্ৰতিমাৰ নিচিনা। আৰু আমি মনত ৰখা উচিত যে ঈশ্বৰে সেইটোকেই বেয়া পায়। ঈশ্বৰে কৈছে তেওঁ হিংসুক। আন একোৱেই তেওঁৰ স্থান দখল কৰাটো ঈশ্বৰে সহ্য নকৰে। ঈশ্বৰে কৈছে, মই তোমাক সৃষ্টি কৰিছিলোঁ, ময়েই তোমাক নিৰ্মাণ কৰিছিলোঁ, মই তোমাক উদ্ধাৰ কৰিছোঁ আৰু মই তোমাক বিচাৰোঁ। তুমি আন কাৰোবাৰ হোৱাটো মই সহ্য নকৰোঁ। প্ৰিয় শ্ৰোতা, যেতিয়া কোনো মানুহে ঈশ্বৰলৈ পিঠি দিয়ে, তেতিয়া তেওঁ কৰিব পৰা সকলোতকৈ বেয়া কামটো কৰাৰ নিচিনা হয়। অৰ্থাৎ ঈশ্বৰলৈ পিঠি দিয়াটোৱে আচলতে মানুহে কৰিব পৰা সকলোতকৈ জঘন্য, ঘিনলগীয়া বেয়া কাম। 20 নম্বৰ পদ। কিন্তু জিহুৱা নিজৰ পবিত্ৰ মন্দিৰত আছে, সমুদায় পৃথিৱী তেওঁৰ আগত নিজম দি থাকক। আমি ভাবোঁ যে এই পদটোত ভৱিষ্যতৰ কথালৈ চোৱা হৈছে। প্ৰভু যীশুখ্ৰীষ্ট যে ভৱিষ্যতে এই পৃথিৱীলৈ আহিব, এই পৃথিৱীত তেওঁৰ ন্যায় শাসন প্ৰতিষ্ঠা কৰিবলৈ, সেই সময়লৈ আচলতে ইয়াত চোৱা হৈছে। প্ৰভু যীশু যেতিয়া এই পৃথিৱীত তেওঁৰ মন্দিৰত থাকিব, তেতিয়া গোটেই পৃথিৱী তেওঁৰ আগত নিমাত হ'ব। সকলো হুলস্থুল, সকলো ওজৰ আপত্তি, সকলো প্ৰতিবাদ, সকলো বিদ্ৰোহ, সকলো আন্দোলন, সকলো খেলিমেলি অৱস্থা সেই সময়ত নোহোৱা হৈ পৰিব। কিন্তু এই কথাটো আজিও খাটে। আজি আমি পৃথিৱীত বিভিন্ন সমস্যা, কষ্ট আদি এই কাৰণেই পাই আছোঁ, কাৰণ যদিও খ্ৰীষ্ট এতিয়া স্বৰ্গত আছে, যদিও প্ৰভু তেওঁৰ মন্দিৰত আছে, মানুহে তেওঁক স্বীকাৰ নকৰে, তেওঁৰ আগত মূৰ নত নকৰে। আমি যদি এসপ্তাহ নীৰৱতা অৱলম্বন কৰিব পাৰিলোহেঁতেন, কিমান যে ভাল হ'লহেঁতেন। আমাৰ তথাকথিত বৰমূৰীয়াসকলে যদি এসপ্তাহ তেওঁলোকৰ মুখবিলাক বন্ধ কৰি ৰাখিলেহেঁতেন, যদি মানুহক নানা ধৰণে বক্তৃতা দি থকা সকলোৱে এসপ্তাহ মুখ বন্ধ কৰি ৰাখিলেহেঁতেন, বা আন সকলোৱে মুখ বন্ধ কৰি কেৱল সৰ্বশক্তিমান ঈশ্বৰৰ কথা শুনিবলৈ মন দি থাকিলেহেঁতেন, কিমান ভাল হ'লহেঁতেন, নহয়নে বাৰু? চিন্তা কৰি চাওকচোন। জিহুৱা তেওঁৰ পবিত্ৰ মন্দিৰত আছে, সমুদায় পৃথিৱী তেওঁৰ আগত নিজম দি থাকক। কিন্তু গীতমালাৰ দ্বিতীয় গীতটো আৰম্ভ হৈছে এটা প্ৰশ্নেৰে। কিয়? হবকুকৰ প্ৰশ্নৰ নিচিনাকৈ গীত ৰচকজনেও সুধিছে, জাতিবোৰে কিয় হুৰামুৰা কৰিছে? লোকসমূহে কিয় ব্যৰ্থ চিন্তা কৰিছে? কিয় ইমান হুৰামুৰা? কিয় ইমান প্ৰতিবাদ? কাৰণ তেওঁলোক ঈশ্বৰৰ পৰা বহু দূৰত আছিল। আজি ঈশ্বৰ যে স্বৰ্গত আছে, সেই কথা জাতিবোৰে পাহৰি গৈছে। এজন মানুহে কৈছিল, ঈশ্বৰ স্বৰ্গত আছে, পৃথিৱীখনো ঠিকেই আছে। কিন্তু এই কথা সত্য নহয়। কাৰণ ঈশ্বৰ স্বৰ্গত আছে, কিন্তু পৃথিৱীত সকলো বেমেজালি ঘটি আছে, কাৰণ ঈশ্বৰৰ সৈতে মানুহে সম্বন্ধ ঠিক কৰি ৰখা নাই। আজি আমাৰ সমস্যাটো হৈছে ঈশ্বৰৰ সৈতে মানুহৰ সম্বন্ধৰ বিষয়টো। প্ৰিয় শ্ৰোতা, মাত্ৰ এটাই পদ্ধতি, মাত্ৰ এটাই উপায়। ধাৰ্মিকজন বিশ্বাসৰ দ্বাৰাই জীৱ। ঈশ্বৰে যিবোৰ কথা কৈছে, সেই কথা বিশ্বাস কৰিব লাগিব। আৰু সেই কথা বিশ্বাস কৰি ঈশ্বৰে মানুহলৈ আগবঢ়োৱা পৰিত্ৰাণৰ উপায়, পথ মানুহে গ্ৰহণ কৰিব লাগিব, খ্ৰীষ্টক নিজৰ ত্ৰাণকৰ্তা হিচাপে বিশ্বাস কৰাৰ দ্বাৰাই। আৰু সেই বিশ্বাসেৰেই ধাৰ্মিকজন জীয়াই থাকিব। এই বুলিয়েই বাৰে বাৰে আমাক বাইবেলে সোঁৱৰাই দিছে। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
জিহুৱা নিজৰ পবিত্ৰ মন্দিৰত আছে সমুদায় পৃথিৱী তেওঁৰ আগত নিজম দি থাকক ভৱিষ্যতে যেতিয়া প্ৰভু যীশু খ্ৰীষ্ট পৃথিৱীলৈ আহিব যেতিয়া তেওঁ ইয়াত তেওঁৰ মন্দিৰত থাকিব তেতিয়া তেওঁৰ সন্মুখত সমগ্ৰ লোকসকল নিস্তব্ধ হৈ পৰিব সকলো কোলাহল সকলো হুলস্থুল সকলো প্ৰতিবাদ সকলো বিভ্ৰান্তি সেই সময়ত নোহোৱা হৈ যাব কিন্তু আজিও তেওঁ ওপৰত স্বৰ্গত আছে কিন্তু মানুহে তেওঁক চিনি নাপায় আমি সেই কথা মনত পেলাই অলপ সময়ো যদি মৌন হৈ থাকিলোহেঁতেন আমি যদি মাত্ৰ এসপ্তাহ মৌনতা অৱলম্বন কৰিব পাৰো তেন্তে ই এক আচৰিত কথা হ'ব গীত ৰচকে সুধিছে মানুহবোৰে কিয় ক্ৰোধ কৰে আৰু লোকসকলে কিয় অহাৰ কল্পনা কৰে কিয় সকলো হুলস্থুল কিয় সকলো প্ৰতিবাদ কাৰণ মানুহ ঈশ্বৰৰ পৰা বহু দূৰত মানুহে পাহৰি গৈছে যে ঈশ্বৰ তেওঁৰ স্বৰ্গত আছে ঈশ্বৰ তেওঁৰ স্বৰ্গত আছে কিন্তু পৃথিৱীত সকলো ভুল কাৰণ মানুহৰ ঈশ্বৰৰ সৈতে সঠিক সম্পৰ্ক নাই প্ৰিয় দৰ্শক আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছো পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছো সামৰণি মৰাৰ আগতে আহকচোন আমি খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ ধন্য হওক প্ৰভু তোমাৰ নাম দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ এসময়তে প্ৰাৰ্থনা কৰিছোঁ প্ৰতিজন দৰ্শকসকলৰ বাবে প্ৰভু তোমাৰ বাক্য অধ্যয়নৰ যোগেদি তেওঁলোকে যাতে নিজৰ জীৱনটোক প্ৰভু শুধৰণি কৰিব পাৰে আৰু বিশেষকৈ পিতৃ হয়তো প্ৰতিজনৰ জীৱনত অনেক সমস্যাবিলাক থাকিব পাৰে কিন্তু প্ৰভু তেওঁলোকে হয়তো তোমাৰ চৰণত ক'বলৈ প্ৰভু তেওঁলোকে আহ্বান কৰিব পাৰে কিন্তু প্ৰভু তেওঁলোকক তুমি তোমাৰ বাক্যৰ দ্বাৰাই তেওঁলোকক উদুগুৱা তেওঁলোকৰ জীৱনত প্ৰভু তুমি কথা কোৱা যাতে প্ৰভু তেওঁলোকৰ জীৱনৰ প্ৰত্যেক সমস্যাৰ সমাধান তেওঁলোকে যাতে পাবলৈ প্ৰভু তোমাৰ চৰণত ওচৰ চাপিব পাৰে আৰু তুমিহে যে সেই সকলো সমস্যাৰ সমাধান প্ৰভু দিওঁতা হয় তাক যাতে বুজিব পাৰে তেনে আশীৰ্বাদ প্ৰভু তুমি তেওঁলোকৰ জীৱনত দান কৰিবা এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশু খ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ আমেন প্ৰিয় দৰ্শক যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে এনসাৰ অপশ্যন এ দানিয়েল ভাৱবাদীৰ দিনত আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে হবকুক ভাৱবাদীয়ে কোনখন দেশৰ বিষয়ে ভাৱবাণী প্ৰচাৰ কৰিছিল অপশ্যন এ ইছৰাইল অপশ্যন বি জিহুদা অপশ্যন চি সমৰিয়া অপশ্যন ডি বাবিল প্ৰিয় দৰ্শক আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা WhatsApp যোগে প্ৰেৰণ কৰক প্ৰিয় দৰ্শক আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায় আৰু পৰামৰ্শ লাগে তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব ধন্যবাদ